হাই ফ্ৰেণ্ড, আপোনালোক দেখি পাইছোঁ এয়া এইটো কাপোৰ ধোৱা আছিল, ফাটি গৈছে। তাৰপিছত মই কি কৰিছোঁ, মাটি অলপ ভৰাই ইয়াতে চব্জি খেতি অলপ কৰিছোঁ। এইটো হ'ল কচু গছ, এইটো হ'ল ধনিয়া পাত্তা, এইটো জলকীয়া, এইটো আদা, এইটো হ'ল ভোট জলকীয়া। আৰু ইয়াতে সাৰ মই কোনো ইউজ কৰা নাই। ঘৰতে যিবিলাক যে আছে আপোনাৰ চব্জি পিঁয়াজৰ বাকলি যিকোনো আৰু ইয়াতে জমা কৰি থৈ দিছোঁ। ইয়াৰ পৰা পচি এতিয়া এনেকৈ কি ধুনীয়াকৈ সাৰ হৈ গৈ আছে। আৰু মাজে সময়ে মই এনেকৈ মাটিটো অলপ ঢিলা কৰি দি থাকোঁ, তেতিয়াহ'লে এই শাকবিলাক কি ধুনীয়াকৈ বাঢ়ি উঠে। এতিয়া আপোনালোকে দেখি আছোঁ, দেখিছেনে কি ধুনীয়াকৈ কৰিছে। আৰু এইটো চাইডে এডাল আছে, আৰু এইটো হ'ল জেতুকা গছ। এয়া আমাৰ শ্ৰীমতীয়ে জেতুকা গছ লাগে বুলি কৈ আছিল, যিহেতু